সন্ত্ৰাসবাদীৰ শেষ কৃত্যত কিয় গ'ল পাকিস্তানী সেনা প্ৰশ্ন হৈছে বহু ভুৱা বাতৰিৰো প্ৰচাৰ হৈ আছিল এই সংবাদ মেলখনে বহু কথা উদঙাই দিছে শেহতীয়া আৰু কি ভাৰত পাকিস্তানৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত আমি আৰু অধিক জানিম নিউজ ৰুমলৈ যাব বিচাৰিছো নিউজ ৰুমত সতীৰ্থ দেৱাশিষ কাটকটি আমাৰ সৈতে সংযুক্ত হৈছে সতীৰ্থ আমাৰ সৈতে চিম্পি গগৈ সংযুক্ত হ'ব দেৱাশিষ আপোনাৰ ওচৰলৈ আহিছো বহু কেইটা মিছা অভিযোগ এই মুহূৰ্তত পোহৰলৈ অহা পৰিলক্ষিত হৈছে সংবাদ মেলৰ পাছত শেহতীয়া খবৰখিনি আপোনাৰ পৰা জানি যাব বিচাৰিম হয় আসলে অপাৰেশন সিন্দুৰ আৰু অপাৰেশন সিন্দুৰৰ ক্ষেত্ৰত কি হৈছে কেনে ধৰণে আসলে কিমানবাৰ পাকিস্তানে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে আৰু কেনে ধৰণে ভাৰতে প্ৰত্যাক্ৰমণ কৰিছে সেই সমূহ দিশ এই মুহূৰ্তত আপোনালোকক জনাবলৈ লৈছো কৃপাঞ্জল আপোনাৰ জৰিয়তে ডিডি নিউজৰ প্ৰত্যেকগৰাকী দৰ্শককে আমি এই মুহূৰ্তৰ আপডেট জনাবলৈ লৈছো যেতিয়া 7 মে নিশা প্ৰায় 1:05 পৰা এই অভিযান আৰম্ভ হৈছিল ভাৰতে কৰিছিল তাৰ পাছৰ যেতিয়া কালি নিশা দেখিবলৈ পোৱা গৈছিল যে ভাৰতৰ বহুখিনি স্থানত তেওঁলোকে পাকিস্তানৰ পৰা আক্ৰমণ কৰা হৈছিল সেই স্থানসমূহৰ ভিতৰত যদি কম উত্তৰ পশ্চিম ভাৰত আছে য'ত অৱন্তিপুৰম জম্মু পাঠানকোট লুধিয়ানা শ্ৰীনগৰ অমৃতসৰ জলন্ধৰ চণ্ডীগড়কে ধৰি বহুখিনি স্থানত আচলতে পাকিস্তানে মিছাইল আৰু ড্ৰোনৰ এটেক কৰিবলৈ চেষ্টা কৰিছিল কিন্তু ভাৰতৰ যি সেনাবাহিনী সেই সেনাবাহিনীয়ে সেই মিছাইল আৰু ড্ৰোনৰ ইতিমধ্যে যি আক্ৰমণ আছিল সেয়া প্ৰতিহত কৰিছে আৰু সেই তাৰ পৰা ইতিমধ্যে ভাৰতে তেওঁলোকৰ যি আক্ৰমণৰ চেষ্টা কৰিছিল সেই আচলতে উফৰাবলৈ ভাৰত এক প্ৰকাৰে সক্ষম হৈছে তাৰ লগতে কয় যে কিছু সময়ৰ পূৰ্বে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ ফালৰ এখন সংবাদমেল সম্বোধন কৰা হৈছিল ইতিমধ্যে সকলোকে সংবাদমেলৰ কথা গম পাইছে য'ত কিছুমান কথা কোৱা হৈছে কৰ্নেল সোফিয়া কুৰেশী আৰু উইং কমাণ্ডাৰ ভূমিকা সিঙে কৈছে যে তেওঁলোকে যি আজি দিনটো তাৰ পাছত যেতিয়া কালি এই স্থানসমূহত পাকিস্তানৰ ফালৰ পৰা আক্ৰমণ কৰা হৈছিল তেতিয়া প্ৰত্যাক্ৰমণ হিচাপে আজি পুৱাৰে পৰা ভাৰতে সম্পূৰ্ণ প্ৰস্তুতি চলাইছিল আৰু এই প্ৰস্তুতি তেওঁলোকে টাৰ্গেট কৰিছিল মূলতঃ এয়াৰ ডিফেন্স ৰাডাৰ্ছ আৰু সিস্টেমসমূহত এই সিস্টেমসমূহ টাৰ্গেট কৰিছিল তাৰ পাছতে আজি লাহোৰত অৱস্থিত এটা এয়াৰ ডিফেন্স সিস্টেমক তেওঁলোকে নিক্ষেপ কৰিছে বুলি ইতিমধ্যে সংবাদ মেলযোগে সেই কথা সদৰি কৰিছে তাৰ লগতে কওঁ যে ইতিমধ্যে যি পাকিস্তানৰ পৰা যি আক্ৰমণ সেই আক্ৰমণ কেতিয়াও কমি যোৱা নাই সেই আক্ৰমণ তীব্ৰ হৈ আছে ইতিমধ্যে সংবাদ মেল যোগে যি খবৰ আমাক জনাইছে সেই খবৰ অনুসৰি বাৰামুলা উৰি পুঞ্চ মন্ডেৰ ৰাজৌৰি এই সমূহ স্থানত আসলে গুলীবৰ্ষণ অব্যাহত আছে আৰু এই যি কালি গুলীবৰ্ষণ কৰিছিল সেই এই পৰ্যন্ত গুলীবৰ্ষণত মুঠ 16 জন লোক ইতিমধ্যে নিহত হৈছে য'ত 3 গৰাকী মহিলা 5 গৰাকী শিশু নিহত হ'ব লগা হৈছে আসলে যুদ্ধ কোনো বিচৰা নাই কিন্তু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যি স্থিতি ভাৰতৰ সেই স্থিতি ইতিমধ্যে পুনৰবাৰ প্ৰমাণিত হৈছে আৰু ভাৰতে বাৰে প্ৰতি পাকিস্তানক আমি আক্ৰমণ কৰিবলৈ যোৱা নাই প্ৰতি উত্তৰ পাকিস্তানক দিয়া হৈছে সেই কথা বাৰম্বাৰ সেই সংবাদমেলখনত কৈ থকা হৈছে বিক্ৰম মিস্ত্ৰীৰ দ্বাৰা কোৱা হৈছে আৰু প্ৰশ্ন কৰা হৈছে যে কিহৰ বাবে সেনাবাহিনী গ'ল কিহৰ বাবে অন্ত্যেষ্টিক্ৰিয়াত সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়াত সেনাবাহিনী গ'ল য'ত তেওঁলোকে বাৰম্বাৰ কৈছিল যে সন্ত্ৰাসবাদক প্ৰশ্ৰয় পাকিস্তানে নিদিয়ে তেনে ক্ষেত্ৰত এনে ধৰণৰ ঘটনাক পোহৰাই তুলি বিক্ৰম মিস্ত্ৰীয়ে ফটো সহ দেখুৱাইছে এই সন্দৰ্ভত বহু কথা জল পটপট হোৱা দেখিবলৈ পোৱা গৈছে দেৱাশিষ কাটকটীয়া হয় বিক্ৰম মিশ্ৰই আসলে বৈদেশিক সচিব বিক্ৰম মিশ্ৰই যিসমূহ কথা আজি কৈছে যিসমূহ অভিযোগ উত্থাপন কৰিছিল পাকিস্তানে সেইসমূহ অভিযোগৰ এটাকৈ খণ্ডন কৰিছে বিক্ৰম মিশ্ৰই তেওঁ ইতিমধ্যে কৈছে যে যি হিন্দু জলচুক্তি আছিল সেই জলচুক্তি সন্দৰ্ভত বিক্ৰম মিশ্ৰই কৈছে যে 75 বছৰ ধৰি ভাৰতে সহযোগিতা থকাৰ কাৰণে সহনশীল থকাৰ কাৰণে ধৈৰ্য থকাৰ কাৰণে 75 বছৰ এই জলচুক্তি অব্যাহত ৰাখিছিল তাৰ বিপৰীতে পাকিস্তানৰ পৰা ভাৰতে সহযোগিতা বিচাৰিছিল এই জলচুক্তিৰ জৰিয়তে সহযোগিতা বিচাৰিছিল তাৰ লগতে তেওঁলোকে কৈছে যে পাকিস্তানে যি বাক্য আগবঢ়াইছে যে যি ষ্টেটমেণ্ট দিছে যে পাকিস্তান এই ঘটনাৰ লগত জড়িত নহয় সন্ত্ৰাসবাদ পাকিস্তানৰ লগত জড়িত নহয় কিন্তু কথাটো হ'ল যি বিক্ৰম মিশ্ৰীৰ যি প্ৰতিক্ৰিয়া উত্তৰ আছিল সেই উত্তৰ অনুসৰি তেওঁ কৈছে যে যদি পাকিস্তানে সন্ত্ৰাসবাদক আশ্ৰয় দিয়া নাই তেন্তে লাডেন কোৰ আছিল যাক আজি তেওঁলোকে মানে তাৰ বিপৰীতে এখন ফটো বিক্ৰম মিশ্ৰীয়ে প্ৰকাশ কৰিছে যিখন ফটো দেখিবলৈ পোৱা গৈছে যে সেনাবাহিনীৰ প্ৰধানসকলে আচলতে তেওঁলোকক ধন্যবাদ জনাইছে শ্ৰদ্ধাঞ্জলি জনাইছে সঁচাকে গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে লাডেন কোন আছিল মই দেৱাশিষ কাটকটীয়া সমান্তৰালকৈ চিম্পিৰ ওচৰলৈ যাব বিচাৰিছো আপোনাৰ জৰিয়তে যদি সম্ভৱ হয় চিম্পিৰ হাতত এনে কি তথ্য আছে আমিও জানি ল'ব বিচাৰিছো দৰ্শকক জনাব বিচাৰিছো হয় আসলে চিম্পি এই মুহূৰ্তত জনাব আসলে কেনেধৰণে গোটেই প্ৰক্ৰিয়াখিনি আগবাঢ়িছে যুদ্ধ যিহেতু ইতিমধ্যে বহুখিনি স্থানত ভাৰতক আক্ৰমণ কৰিছে কিন্তু ভাৰতক আক্ৰমণ কৰিলে ভাৰতে তাৰ উচিত প্ৰত্যুত্তৰ দিছে যিহেতু লাহোৰৰ যি এইখিনি আজিৰ দিনটো সকলোতকৈ ডাঙৰ খবৰটো হ'ল লাহোৰৰ যি এয়াৰ ডিফেন্স চিষ্টেম আছিলে সেয়া ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হৈছে ইয়াৰ উপৰিও আৰু বহুখিনি আপডেট আছে যিসমূহ কথা ইতিমধ্যে আমি চিম্পি গগৈৰ যোগে জানিবলৈ চেষ্টা কৰিম নিশ্চয়
হয় দেৱাশিষ আৰু কৃপাঞ্জল আসলে ক'ব লাগিব আমি কালিৰ দিনটোৰ পৰা প্ৰতিটো মুহূৰ্তৰ আপডেট আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰি আহিছো আমি যদি পেহেলগাম কাণ্ড 22 এপ্ৰিলৰ দিনটোত যি কাণ্ড সংঘটিত হ'ল সেই পেহেলগাম কাণ্ডৰ পাছত আসলতে সৰ্বত্ৰ এটা উত্থাপিত হৈছিল বিষয় যে সন্ত্ৰাসবাদীক আসলতে নিৰ্মূল কৰাৰ বাবে ভাৰতে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব কাৰণ দৃঢ়তা স্থিতি পদক্ষেপ লোৱা বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু তাৰ পাছতে আমি দেখিবলৈ পালো যে যোৱা নিশা 1:05 পৰা 1:30 যি আসলতে পাক অধিকৃত সন্ত্ৰাসবাদীৰ ঘাটিতে যে এটা প্ৰত্যুত্তৰ দিলে আসলতে এয়া আসলতে কি প্ৰত্যুত্তৰ এয়া হৈছে যে পেহেলগামত যি নিৰপৰাধী লোকে প্ৰাণ হেৰুৱাইছিল আৰু সেই সন্ত্ৰাসবাদক নিৰ্মূল কৰাৰ বাবে কেৱল মাত্ৰ সন্ত্ৰাসবাদীৰ ঘাটিতহে এয়াৰ ষ্ট্ৰাইক চলোৱা হৈছিল ভাৰতৰ তৰফৰ পৰা কিন্তু কথাটো হৈছে পাকিস্তানে কালি যি এই ঘটনা সংঘটিত হ'ল তাৰ পাছত পুঞ্চত কিন্তু আক্ৰমণ কৰি 16 জনকৈ ভাৰতীয় নাগৰিকক হত্যা কৰা হ'ল গতিকে বাৰে বাৰে কোৱা হৈছে ভাৰতৰ ফালৰ পৰা যে সিম্পলি লগে এই ক্ষেত্ৰত মই এটা সংযোগ কৰি দিব বিচাৰিছো খবৰ শেহতীয়া এটা আহিছে তাহিৰ ইকবালে সংসদত কান্দি ক'ব লগা হৈছে যে আমি ভুল কৰিছো আমাৰ দ্বাৰা এনে ধৰণৰ ভুল যাতে নহয় তেওঁ সংসদত কান্দি সকলোকে আহ্বান জনাইছে যে পাকিস্তানক বচাওক এনে ধৰণৰ কামৰ সৈতে যাতে আমি জড়িত নাথাকো সন্ত্ৰাসবাদীক আমি প্ৰশ্ৰয় দিব নালাগে আপুনি কোৱা কথাষাৰৰ সৈতে এই কথাষাৰো খাপ খায় যে এনে ধৰণে এতিয়া পাকিস্তানৰ মাজতে সংশয়ৰ সৃষ্টি হৈছে কিন্তু তেওঁলোকে মানি লোৱা নাই আৰু বিভিন্ন ক্ষেত্ৰত ভুৱা বাতৰি প্ৰচাৰ কৰি থকাৰ পাছতে এই সংবাদ মেলখনে যথেষ্ট কথা পোহৰলৈ আনিছে সিম্পি যথেষ্ট তাৎপৰ্য বহন কৰিছে কৃপাঞ্জল এইখিনিতে এটা কথা ক'ব লাগিব যে পাকিস্তানে কৈছে যে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া নহয় আৰু ভাৰতে যিহেতু আক্ৰমণ কৰা হৈছিল সন্ত্ৰাসবাদীৰ ঘাটিত কিন্তু পাকিস্তানে এতিয়া টাৰ্গেট কৰিছে সাধাৰণ নাগৰিকক আৰু পাকিস্তানে দেখুৱাই দিছে যে সন্ত্ৰাসবাদীক যে প্ৰশ্ৰয় দিয়ে এই সমূহ যি ভিজুৱেল এই সমূহ যি ফটো আসলতে প্ৰকাশিত হৈছে আৰু আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ফালৰ পৰা যি সংবাদমেল সম্বোধন কৰা হৈছে তাত স্পষ্টকৈ দেখুওৱা হৈছিল এটা ভিজুৱেল য'ত সেনা প্ৰধানক দেখিবলৈ পোৱা গৈছে বা আন সকল লোকে তাত শ্বহীদ আখ্যা দিয়া হৈছে সন্ত্ৰাসবাদী গতিকে এক প্ৰকাৰ নিশ্চিত যে পাকিস্তানত সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া হয় আৰু তাৰ পৰাই আসলতে এই কথা প্ৰতীয়মান হয় যদি আমি এই পাকিস্তানৰ যিটো স্থিতি শেহতীয়াভাৱে দেখিবলৈ পাইছো গতিকে ক'ব লাগিব যে ভাৰতৰ ফালৰ পৰা বাৰে বাৰে কৈ থকা হৈছে যে আসলতে পাকিস্তানে যি এই আক্ৰমণ চলাইছে তাৰ কিন্তু এয়া প্ৰত্যুত্তৰহে দিয়া হৈছে প্ৰত্যাক্ৰমণ কৰা হৈছে আৰু ভাৰতৰ ফালৰ পৰা বাৰে বাৰে কোৱা হৈছে যে এয়া সন্ত্ৰাসবাদীৰ ঘাটিতহে আসলতে টাৰ্গেট কৰা হৈছে কোনো সাধাৰণ নাগৰিকক নহয় কিন্তু পাকিস্তানে বাৰে বাৰে দেখুৱাইছে যে আমাৰ ভাৰতৰ জনসাধাৰণক টাৰ্গেট কৰিছে সাধাৰণ নাগৰিকক টাৰ্গেট কৰিছে কিন্তু কথাটো হৈছে কিয় টাৰ্গেট কৰিবলগীয়া হৈছে পাকিস্তানে কাৰণ সামৰিক শক্তিৰ দিশৰ পৰা যদি আমি চাওঁ পাকিস্তানতকৈ বহু উন্নত আমাৰ ভাৰত কাৰণ ভাৰতত আছে আমাৰ সৈনিক পাকিস্তানতকৈ দুগুণৰো অধিক আৰু তাৰ উপৰি যুদ্ধ টেংক চাওঁ আমি যুদ্ধ জাহাজ চাওঁ সকলো দিশৰ পৰাই ভাৰত উন্নত এক প্ৰকাৰ ভীতিগ্ৰস্ত হৈছে এতিয়া পাকিস্তান চৰকাৰ হয়তো আৰু সকলো ফালৰ পৰা ভয় খাইছে এতিয়া পাকিস্তানে কোনো ফালৰ পৰা কৰা নাই তেওঁলোকে কূটনৈতিকভাৱে হওক সামৰিকভাৱে হওক অৰ্থনৈতিকভাৱে হওক সিম্পি আপুনি কোৱা কথাখিনি সকলো ফালৰ পৰা এতিয়া ভয় খাইছে সকলো ফালৰ পৰা ভীতিগ্ৰস্ত হৈছে তাৰ বাবে এতিয়া তেওঁলোকে কি কৰিব কিং কৰ্তব্য বিমূৰ হৈছে আমাক আপোনাক ধন্যবাদ জনাম আপোনাৰ লগতে আমি দেৱাশিষ কাটকটীয়াকো ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে সবিস্তাৰে এইখিনি খবৰ আমাক দৰ্শকক জনালে এয়া শেহতীয়া খবৰ ইতিমধ্যে বিক্ৰম মিশ্ৰে সংবাদমেল সম্বোধন কৰি শেহতীয়া আটাইখিনি কথা পোহৰলৈ অনাৰ চেষ্টা কৰা আমি দেখিবলৈ পালো